সো হে গাইজ নমস্কাৰ সকলোকে। জুবিন দা অকল অসমৰ কাৰণে নহয়, অসমৰ মানুহৰ কাৰণেই নহয়, আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে বহুত বেছি কৰি থৈ গ'ল। ইমানখিনি তেখেতে কৰি থৈ গ'ল যিমানখিনি হয়তো তেওঁৰ অবিহনে কৰিবলৈ বহুত বছৰ লাগিলে হয়। গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীয়ে এটা পৃথককৈ পৰিচয় সৃষ্টি কৰি থৈ গ'ল। গোটেই সমগ্ৰ ভাৰতবৰ্ষই গম পাবলৈ সক্ষম হৈছে যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো আছে, এক্সিষ্ট কৰে আৰু অসমীয়াটো ভাল চিনেমা বনিব পাৰে আৰু অসমীয়া অডিয়েঞ্চেও ছাপোৰ্ট কৰিব জানে। তেখেতৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে, এই চিনেমাখনৰ কাৰণে সমগ্ৰ অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষ বৰ্তমান পাবলৈ গৈছে। সমগ্ৰ ভাৰতবৰ্ষই গম পাবলৈ সক্ষম হৈছে যে এখন চিনেমা আহিছে ৰৈ ৰৈ বিনালে। কিন্তু জুবিনদাৰ সপোন মাথো ইমানেই নাছিলে। জুবিনদাৰ সপোন বহুত বেছি আছিলে, বহুত ডাঙৰ আছিলে আৰু তেখেতৰ ড্ৰিম প্ৰজেক্টটো বহুত বেছি আছিলে। আজি সেইবোৰৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' জুবিনদাই যেতিয়া এবাৰ কৈছিলে যে তেখেতে ইমান বছৰ গানক দিলে, কিন্তু এতিয়া নেক্সট 50 years তেখেতে অকল চিনেমাক দিব। আৰু এই নেক্সট 50 years যদি জুবিন দা আমাৰ মাজত থাকিলে হয়, আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো হয়তো চাউথ বা বলিউডৰ সমান পালেগৈ হয়। নিশ্চয় তেখেতৰ প্ৰথমখন চিনেমা যোনখনে ৰেভলিউশ্যন আনিছিলে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী, সেইখন আছিল মিছন চাইনা। আৰু সেইখনৰ কাৰণে কেনেকুৱা এটা ক্ৰেজ সৃষ্টি হৈছিল সেইটো মোৰ এতিয়াও মনত আছে। আৰু ঠিক সেনেকৈ বৰ্তমানো মই দেখিছোঁ, বৰ্তমান তাতকৈ বহুত বেছি দেখিছোঁ। কিন্তু নেক্সট যদি তেখেতে 50 years এই আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীক দিলে হয়, আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীটো বহুত বেছি আগুৱাই গ'লে হয়। এদিন তেখেতৰ ড্ৰিম প্ৰজেক্টৰ কথা কিছুমান কৈছিলে, এবাৰ আপুনি শুনি লওক। 38,000 গান গালে আৰু কিমানখন চিনেমাৰ পৰা মানে মোৰ পৰিকল্পনা আছে? চিনেমা কেইবাখনো আছে, কিন্তু চিনেমা এতিয়া মই 3খনত লাগি আছোঁ আৰু মোৰ নিজৰখন ষ্টাৰ্ট কৰিম নৱেম্বৰ লাষ্ট আৰু ডিচেম্বৰ বুলি ধৰি ল'লোঁ। কমপ্লিটলি এখন মিউজিকেল চিনেমা, অসমত কোনো মিউজিকেল চিনেমা কৰা নাই। আৰু প্ৰথম বায়'পিক চিনেমা এখন হৈছে আমাৰ মুনীন বৰুৱাৰ ওপৰত, ভাইমন বুলি, ভাইমন দা। সেইখনৰ কাম মই বাৰু তাত মিউজিকত আছোঁ, কাৰণ বায়'পিকত নিজে এক্টিং কৰিব নোৱাৰি, মোৰ এক্টিংটো বেলেগে কৰিছে। চ' সেইখন এখন ইণ্টাৰেষ্টিং চিনেমা হ'ব। আৰু মোৰ নিজৰ 3-4টা ষ্টৰী আছে, সেইবিলাক লৈ অকণমান চেষ্টা চলাই আছোঁ। হিন্দীও আছে, ইংলিছ চিনেমাও আছে, অসমীয়াটো আছেই বাৰু, কৰি গৈ থাকিম যেনেকৈ পাৰোঁ। চিনেমাৰ জৰিয়তে নিজৰ চিনেমা এতিয়া মই আধা জীৱন দিলোঁ মিউজিকক, এতিয়া আধা জীৱন মই চিনেমাক দিম। একদম ধুনীয়া ক'লে। চ' আপুনি শুনি পেলাই হয়তো আন্দাজা লগাব পাৰিছে যে তেখেতৰ আৰু কিমান কথা ভাবি থৈছিলে তেখেতে কিমান নতুন চিনেমা বনাম বুলি ভাবিছিলে চাগে। যে কিমান হিন্দী চিনেমা এখনৰ কথাও তেখেতে উল্লেখ কৰিছে যে হিন্দী এখন স্ক্ৰিপ্ট আছে তেখেতৰ তাত, তেখেতে ভাবিছে আৰু তেখেতে তেখেতে কৰিলে হয় যদি আমাৰ মাজত থাকিলে হয়। কিন্তু দুৰ্ভাগ্যবশতঃ আজি তেখেত আমাৰ মাজত নাই, আৰু আমাৰ মাজত নাথাকাৰ বাবে আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীটো আকৌ শ্ল' হৈ যাব। কাৰণ তেখেত নাই, তেখেত থাকিলে এটা সাহস থাকে সকলোৰে লগত, তেখেত থাকিলে এটা দম থাকে সকলোৰে লগত। তেখেতে আন এটা ইণ্টাৰভিউ তেখেতে এবাৰ কৈছিলে যে তেখেতৰ ৰৈ ৰৈ বিনালেখনৰ পিছত এখন নতুন চিনেমা আছে হাতত, যোনখনৰ নাম হ'ব কালাকাৰ। আৰু সেই চিনেমাখনৰ নাম শুনি পেলাই মই ভাবিছিলোঁ যে এই চিনেমাখন কেনেকুৱা ধৰণৰ হ'ব বা কি হ'ব, কিন্তু সেইটো এটা মিষ্ট্ৰী হৈ থাকি গ'ল যে তেখেতে কি ভাবি থৈছিলে কালাকাৰ, কেনেকৈ হ'লে হয় কালাকাৰখন। সেইটো এটা বহুত মিষ্ট্ৰিয়াছ কথা হৈ থাকি গ'ল, কাৰণ এইটো মোৰ মনৰ মাজত এতিয়ালৈকে অকণমান অশান্তিতে ফিল হৈ থাকিব যে গোটেই জীৱনটো লাগি থাকিব। কাৰণ কালাকাৰ তেখেতে নামটো জাষ্ট কৈছিলে ইণ্টাৰভিউটোত, আৰু চিনেমাখন আমি দেখিবলৈ নাপালোঁ। কেনেকুৱা ধৰণৰ কাহানী হ'লে হয়, কেনেকুৱা ধৰণৰ জুবিন দাই প্লে' কৰিলে হয় ৰোলটো, কেনেকুৱা তেখেতৰ ৰোল হ'লে, আৰু কালাকাৰ কিবা এটাতো তেখেতে কালাকাৰী টাইপে কিবা এটা কৰিলে হয়। গতিকে এইটো এটা বহুত মিষ্টৰিয়াছ কথা থাকি গ'ল, যোনটো আমাৰ সকলোৰে মনত এটা অশান্তি সৃষ্টি কৰি থৈ যাব। আৰু তেখেতে কৰি থৈ যোৱা স্ক্ৰিপ্টকেইখনো এইকেইখন কেনেকুৱা ধৰণৰ স্ক্ৰিপ্ট তেখেতে ভাবিছিলে বা, আৰু তেখেতৰ আইডিয়া বেলেগতকৈ বহুত বেলেগ হয়। আপুনি নিশ্চয় তেখেতৰ চিনেমাবোৰ চাই পেলাই গম পাইছে, বেলেগে ভাবিব নোৱাৰা চিনেমা তেখেতে বনাই দিয়ে, বেলেগে ভাবিব নোৱাৰা কাম তেখেতে কৰি দিয়ে। গতিকে তেখেতে ভাবি থোৱা স্ক্ৰিপ্টকেইখনো বহুত ভাল হ'লে হয়। কি ঠিক সেইকেইখন ইয়াতকৈও এতিয়ালৈকে যিমান তেখেতে কৰিছে তাতকৈও বহুত ডাঙৰ মাষ্টাৰ পিচেছ আছিল চাগে তেখেতৰ তাত। কিন্তু দুৰ্ভাগ্যবশতঃ আমি সেইবোৰ চিনেমা আৰু কেতিয়াও চাব নোৱাৰিম। সেইটো এটা বহুত দুখ লগা কথা। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি এবাৰ কমেণ্টত জনাব।